Hey guys, what's up? আশা কৰো আপোনালোকে সবে বহুত ভালে আছে। আজি বেসিক্যালি মই বহুত ইম্পৰ্টেন্ট ডিসকাশন আপোনালোকৰ মাজত লৈ আনিছো ডিসকাস কৰিবৰ কাৰণে and that is any company whatever company you are in আপোনালোকে যিকোনো কোম্পানী কৰি আছে সবে ভাল আৰু আপোনালোকে বুজিব লাগিব যিকোনো কোম্পানীৰ এটা লাইফ সাইকেল দি যায় ৰাইট এটা জাৰ্নি প্ৰসেস আছে whatever may be ডাইৰেক্ট সেলিং কোম্পানী বা ডাইৰেক্ট সেলিং ইন্ডাস্ট্রি যিকোনো কোম্পানী আছে সবে ভাল দেই রিগার্ডলেস অফ এনি কোম্পানী মই বারবার কৈ আছো বাট ইউ হ্যাভ টু ফাইন্ড আউট ইউ হ্যাভ টু ফিগার ইট আউট যে কোনটো কোম্পানী আমি কৰিম রাইট বিকজ কোম্পানীটো বহুত আছে রাইট You have 457 registered companies right now in India. যেতিয়ালৈ মই এইটো ভিডিও বনাই আছো, right? তাৰে পিছত আৰু কিমান বাঢ়িব? You don't know even, right? ইমান কোম্পানী ৰেজিষ্টাৰ্ড হৈ আছে every day, every month. ৰেজিষ্টাৰ্ড হৈ আছে, বন্ধ হৈ আছে। বাট আপোনালোকে গম পাব লাগিব যে কোনটো কোম্পানী আপোনালোকে কৰিব সেইটো চইচ কৰিব ল'ব। Because life is yours, everything is yours. You have to take the decision, right? Now, এই ভিডিওটো যত মই আপোনালোকক শেয়াৰ কৰি আছো বহুতে পাব আপোনালোকে যিকোনো কোম্পানী কৰি আছে বাট ষ্টাডি কৰি এইটো কৰি থাকিব বাট you have to know the various stages because বহুতে গম নাপায় এটা কোম্পানীৰ কি various stages থাকে right so আমি স্টার্ট কৰিবলৈ যাই আছো first stage that is developing phase right any company develop হবৰ কাৰণে minimum average time 3 to 4 years লাগিব আৰু সেইটো আপোনালোকে মানি লব বস্তুটো right এইবোৰ বস্তু মই যে ট্ৰেইনিং বিলাক দি থাকো এইবোৰ গ্লোবেল সিনাৰিয়ত হৈছে হা 50-60 বছৰ 100 বছৰ পুৰণি সিনাৰিয় হৈ গল এইবোৰ এনেকা নহয় যে ইণ্ডিয়াত কি ঘটনা হৈ আছে সেইখিনি লৈ মই আপোনালোকক প্ৰেজেন্ট কৰি আছো ৰাইট এইটো গ্লোবেল লেভেলত মই চাই আছো বিকজ ইণ্ডিয়াত এতিয়াও নেটৱৰ্ক মাৰ্কেটিং লৈ মানুহৰ ধাৰণা হোৱা নাই আৰু যিখিনি মানুহ কৰিও আছে সাকসেস পাইছেও এইটো কিছুমানে বহুত ৰং ৱে কৰি আছে ৰাইট আমাক ষ্টেবল বিজনেস কেনেকুৱা লাগে আমি কেনেকা সবকে এজ এ ইনভলভ কৰিব পাৰো জাস্ট বিজনেস জয়নিং কৰিলে কাবাক নহব আপুনি মানুহখিনিক আপোনাৰ এক্টিভ ডিস্ট্ৰিবিউটাৰ কেইজন আছে যোনে বিজনেসটো লৈ সিৰিয়াস হৈ আছে কৰি আছে বিজনেস ভলিউম লৈ ভাবি আছে whatever your company is কি মানে এক্টিভ পাৰ্টিসিপেট কৰি আছে সেইটোৰ ওপৰত আপোনাৰ ডিপেন্ড কৰে না কি জাস্ট অনলি random joinings right so first is developing phase ইয়াতে আপোনালোকৰ সেই কোম্পানীটোৰ ইয়াতে মই অলৰেডি আপোনালোকক এটা ভিডিও দি দিছো যোনটো হয় এটা লিডাৰ্ছৰ আপোনালোকে যে ডিস্ট্ৰিবিউটাৰ বিলাকে যে কাম কৰি যায় এইটোৰ চাৰিটা কি ফেজ হয় বাট এইটো আমি কোম্পানীৰ বিষয় কৈছে যে কোম্পানীজৰ কি ফেজ আছে সো ফাৰ্স্ট স্টেজ ইজ ডেভেলপিং ফেজ ইয়াতে মোস্ট স্ট্ৰাগল হ'ব কোম্পানীৰ বহুত স্ট্ৰাগল কৰিব লাগিব বিকজ ইয়াতে যোনজন সিইও হয় চেয়াৰম্যান হয় তেখেতৰ ভিজন কেনেকা বিকজ নেটৱৰ্ক মাৰ্কেটিং বুলিয়ে কোৱা নাই যিকোনো কামতে যদি আমাৰ যিখিনি মেইন মানুহ যি স্টাৰ্ট কৰে তেখেত লগৰ যদি সেই এথিক্স ওয়ার্ক এথিক্স সেইবোৰ বস্তু নাই ভিজন নাই লং রানত এই বিজনেসটো নাথাকিব আপুনি জি কোম্পানীত আছে ৰাইট সো আপোনালোকে প্ৰথমতে সদায় সিইও বা চেয়াৰম্যানৰ লগত কানেক্ট কৰি চাব ভিজনটো যে তেখেতৰ ভিজন কেনেকুৱা ৰাইট খালি জাস্ট ৰেন্ডম প্ৰডাক্টস বহুত লৈ আনি আছে ভাল প্ৰডাক্ট লৈ আনি আছে হেতু দিয়ে বিজনেস নহব ৰাইট বিকজ নেটৱৰ্ক মাৰ্কেটিং ইজ টোটালি আ ডিফারেন্ট বল গেম ইয়াতে আপোনালোকে অলপমান শিকিব লাগিব ৰাইট সো মোস্ট স্ট্ৰাগলিং হ'ব নেক্সট ইয়াতে সার্ভিস চ্যালেঞ্জ হ'ব প্ৰডাক্ট দূৰ জাগাত পুতুকৈ যাই নাপাব কিছুমানে আপোনাক কমপ্লেইন দিব it's part of life it's part of the company right এইটো একো কথা নাই ধীৰে ধীৰে তাৰ ওয়্যাৰহাউসেস বিলাক বাঢ়িব ওয়্যাৰহাউসেস প্ৰথম নাথাকে ষ্টকিস পইণ্ট বিলাক নাথাকে কোম্পানী ইমান পুতুকৈ সবুতে বনাব নোৱাৰিব আপোনাৰ প্ৰথমতে ষ্টকিস পইণ্ট হ'ব যোনে ল'ব ৰাইট সো সার্ভিস চ্যালেঞ্জ বিলাক হ'ব নো ডাউট অনলাইন পুতুকৈ ষ্টাৰ্ট নহব পাৰে ৰাইট তো এতিয়া মই যোনটো কোম্পানী কৰি আছো সাকসেসফুলি তাতেও এতিয়া অনলাইন সার্ভিস আহা নাই তো বহুতে কয় তো এইটো জাস্ট 4 ইয়ার্স হৈছে সো সেইকাৰণে আপোনালোকে এইটো ফিগার আউট কৰিব লাগিব আপোনালোকে কি কোম্পানী আছে সেই কোম্পানীৰ ফেজটো কি চলি আছে তো সার্ভিস চ্যালেঞ্জ হ'ব প্রোডাক্ট চ্যালেঞ্জেস হ'ব প্রোডাক্ট সব ইমান পুতুকৈ নাহিব পাৰে ধীৰে ধীৰে আহিব বাট ইউ হ্যাভ টু কানেক্ট উইথ দ্য ভিজন ফার্স্ট উইথ দ্য সিইও's ভিজন হা এচিভাৰো নাথাকিব বিকজ জাস্ট স্টার্ট কৰোঁতে 3 বছৰত কিমাননো এচিভাৰ আহিব কোনো ডাঙৰ কোম্পানীৰ বিগ ইনফ্ৰাষ্ট্ৰাকচাৰ নহয় বিকজ কোম্পানীও ধীৰে ধীৰে পইচা বিলাক বনাব আৰু ধীৰে ধীৰে ইনফ্ৰাষ্ট্ৰাকচাৰত ইনভেস্ট কৰিব ৰাইট আৰু ইয়াতে কি হয় 99% চান্স থাকে সেই কোম্পানীটো কলাপস হৈ যোৱাৰ এভৰি নাও এণ্ড দেন আপোনালোকৰ দিল্লী সাইড এৰিয়া নয়ডা সাইড এৰিয়া দ্যাট মিন্স নৰ্থ আৰু স্পেশালি ইষ্টত যদি চাব যাওঁ কেলকাতা ওয়েস্ট বেংগল দেন যদি সাউথত চাব যাওঁ যেনেকে চেন্নাই হায়দ্ৰাবাদ
ইমান কোম্পানী বনে নহয় আপোনালোকক কি কনফাৰেন্স মানে ইমান কোম্পানী নাও এন্ড দেন মানে আহি থাকিব আৰু এটা ক্লোজ হয় 99% চান্স থাকে তাৰ মৰাৰ ঠিক আছে বাট অনলি 1% চান্স থাকে কোনোবা কোম্পানী সাস্টেইন কৰা তো আপোনালোকে জানিব লাগিব যে কেনেকা কোম্পানী আগবাঢ়ি আহিছে ইণ্ডিয়াত ৰাইট আমি কোনটো চইচ কৰিম ঠিক আছে মই নাম নকম বিকজ মোৰ উদ্দেশ্য ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত সবকে আগবঢ়োৱাৰ কাৰণে হয় এইটো ৱেডাৰ এনি কোম্পানী মানুহ যোনে সাকসেসফুলি কৰি আছে বা কৰিব খুজিছে তেখেতলোকে মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব পাৰে ইউটিউবত বা ফেচবুকত বা তেখেতলোক চাব পাৰে ইয়াৰ ইউটিলাইজেশ্যন কৰিব পাৰে নিজৰ ড্ৰিম ফুলফিল কৰিব পাৰে বাট এইটো কোনো কোম্পানীক যিকোনো কোম্পানীক প্ৰমোট কৰাৰ ভিডিঅ' নহয় আৰু কোনো পাৰ্টিকুলাৰ কোম্পানীক প্ৰমোট কৰি বা কাবাক হেম্পাৰ কৰাৰ এয়া নহয় এইটো জাস্ট আপোনালোকে ছবি ইউজ কৰিব পাৰে ৰাইট নেক্সট আমাৰ ইয়াতে চাব সেকেন্ড ফেজত কি হয় সেকেন্ড ষ্টেজত গ্ৰোথ ফেজ হয় ইয়াতে কি হয় কোম্পানীৰ চ্যালেঞ্জেস বিলাক কমি যায় বিকজ কোম্পানীত বহুত প্ৰডাক্টৰ বাস্কেট আহি যায় বহুত প্ৰডাক্ট মানে কমসে কম 100 150 200 প্ৰডাক্ট আহি যায় আৰু ইয়াতে কোম্পানীৰ এটা পইচা বনি যায় তো কোম্পানী বেক টু বেক এটা গুড সাৰ্ভিস দিব পাৰে খুব ভাল সাৰ্ভিস দিব ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰি দিয়ে নিজৰ প্ৰডাকশন হাউস ক্ৰিয়েট হৈ যায় ৰাইট আৰু ইয়াতে এইবোৰ সব বস্তু পায় আমাৰ ধীৰে ধীৰে নেটৱৰ্ক মাৰ্কেটিং এনেও কোৱা যে লং টাৰ্ম গেম হয় আপুনি শৰ্ট টাৰ্মৰ কাৰণে নাহিব শৰ্ট টাৰ্ম আপোনালোকে যি কৰি আছিলে সেইটো ভালে আছিলে তাক ধীৰে ধীৰে কেনেকৈ এইটো আমি লং টাৰ্মত ল'ম ইয়াতে এচিভাৰ্স বহুত আহি যাব বহুত এচিভাৰ্স নন ষ্টপ আপোনালোকৰ ক্ৰিয়েট হৈ যাব ৰাইট আৰু ইয়াতে মোস্ট এচিভাৰ মেকিং ষ্টেজ হয় তাৰমানে এচিভাৰ বহুত নতুন নতুন ফেজ দেখা পাব ক্ৰিয়েট হ'ব ৰাইট বহুতৰ লিডাৰশ্বিপ ডেভেলপ হ'ব ইয়াতে আপোনালোকে দেখা পাব আৰু এইটো মিনিমাম 10 to 15 ইয়াৰ্স হয় আপোনালোকে চাব যিকোনো কোম্পানী হিষ্ট্ৰী চাব আমাৰ ইণ্ডিয়াত যেনেকুৱা 95ত ইণ্ডিয়ান কোম্পানী আহিছে 98ত বাহিৰা কোম্পানী আহিছে দেন 2000ত এটা আকৌ ইণ্ডিয়ান কোম্পানী আহিছে বেক ইন 2004 ভাল এটা ইণ্ডিয়ান কোম্পানী আহিছে দেন 2008ত আহিছে ৰাইট সো এইগিটা কোম্পানী বৰ্তমান চলি আছে আৰু মই যোনটো কোম্পানী কৰিছো এইটো বৰ্তমান 2016ত আহা তো আপুনি চাও যে এইগিটা কোম্পানী বেক ইন চলি আছে বাকি কোম্পানী কোত নামো নিশান নাই ঠিক আছে সো এইগিটা কোম্পানী চাও মিনিমাম 10 to 15 ইয়াৰ্স হৈছে এখানে মোস্ট এচিভাৰো এই কোম্পানীতে এই 5টা 6টা কোম্পানীতে আপুনি পাব আৰু খুব ভালে ৰূপে কৰি যায় আছে মানুহ পইচাও বনাই আছে যোনে পেশেন্স ৰাখিছে তেতিয়া জয়েন কৰি তেখেতলোক পইচা বনাই আছে আজিও কোনবা জয়েন কৰিছে তেখেতলোকো বনাই আছে কিন্তু যোনে তেতিয়া জয়েন কৰিছিল কিন্তু নাই শিকা তেখেতলোকে বনোৱা নাই কিয় তেখেতলোকে ওলাই গৈছে সো আপোনালোকে গম পাব লাগিব দিস ইজ দা সেকেন্ড ষ্টেজ অফ এনি কোম্পানী ৰাইট এটো গ্ৰোথ ফেজ হাইয়েষ্ট গ্ৰোথ হয় বহুত পইচা বনাই সবে পইচা বনাই বহুতে মানে এটোতো ডে এণ্ড নাইট পইচা বনাব ডিস্ট্ৰিবিউটাৰে কিন্তু কোম্পানীৰ বহুত গ্ৰোথ হয় ৰাইট আৰু থাৰ্ড ষ্টেজ যোনটো হয় ইয়াতে বহুত ষ্টেবল হৈ যায় মানে এটা স্যাচুৰেশন পইণ্টটো আহিব সবতে হা সব কোম্পানী তো ইয়াতে কি হয় মানে গ্ৰোইং ফেজ ইমান নহয় কোম্পানীৰ কিন্তু পাৰ্সোনালি কোনোবা যদি ধৰক নতুন ডিস্ট্ৰিবিউটাৰ আছে তেখেতে গ্ৰোথ হ'ব ইয়াত বিকজ মই অলৰেডি 4টা ভিডিঅ' বনাইছো এটা ভিডিঅ' বনাইছো যত 4টা ফেজ এটা ডিস্ট্ৰিবিউটাৰ আছে লিডাৰৰ আছে এইটো আপোনালোকে গো থ্ৰু কৰিব বাট এইটো হল কোম্পানীৰ ফেজ কোম্পানী এটা ৰাইট বিকজ আমি লাইফ টাইম এইটো কোম্পানীত কেনেকা থাকিম আমাৰ নেক্সট জেনাৰেশ্যন কেনেকা এই কোম্পানীৰ বেনিফিটছ বিলাক পাব আপুনি যোনখিনি এফৰ্ড কৰিছে সো ইয়াতে ষ্টেবল হয় মোস্ট ষ্টেবল বাট লিষ্ট গ্ৰোথ মানে কেতিয়াও পৰি নাযায় আৰু বিজনেসটো কোম্পানীৰ কেতিয়াও বিজনেসটো পৰি নাযায় প্ৰডাক্ট বহুত ভাল পাইছে এটা ব্ৰাণ্ড নেম এটা ক্ৰিয়েট হৈ যায় ইয়াতে অলপমান মেইনটেনেন্স ফেজ যায় কোম্পানী অলপমান মেইনটেইন কৰিব লাগিব ৰাইট কিছুমান বাহিৰা কোম্পানী আছে যত এতিয়া মেইনটেনেন্স ফেজ চলি আছে ইণ্ডিয়াত 22-23 বছৰ হৈ গল কিছুমান ইণ্ডিয়ান কোম্পানীৰ তাৰেও মেইনটেনেন্স ফেজ চলি আছে নতুন নতুন সাৰ্ভিস লৈ আনি আছে ৰাইট আৰু ইয়াতে কি হয় বহুত লিডাৰ একচুয়ালি ডেভেলপ হৈ যায় একচুয়ালি পুৰণি লিডাৰ বিলাক আৰু ডেভেলপ হয় তেখেতলোক ইয়াতে নতুন এচিভাৰ ইমান যিখিনি বনি থাকে কিন্তু বেছি পুৰণি লিডাৰ বিলাক আৰু মানে ডেভেলপ হৈ যায় আৰু কিছুমান নতুন মানুহখিনিও লিডাৰশ্বিপ ডেভেলপমেন্ট হয় বিকজ হোৱাট ইজ আ লিডাৰশ্বিপ কয় ন যে লিডাৰ্স গোজ দ্য ৱে শোজ দ্য ৱে মানে এভৰিথিং হি ডাজ হিমসেল্ফ আৰু সেইটোৱে বস্তু মানুহক ইনস্পায়াৰ কৰি তেখেতে কৰিব ৰাইট আৰু ইয়াতে এতিয়া আপোনালোকে চাও যে আপোনালোকে ওকে লাইফত কোনটো ফেজত আছে সাপোজ ওকে লাইফত কোনটো ফেজত আছে যোনে যোনে আমাৰ ওকে লাইফ কৰি আছে আমাৰ ওকে লাইফ কোনটো ষ্টেজত আছে ৰাইট তো এইটো আপোনালোকে চাব লাগিব বিকজ অলৰেডি 4 ইয়াৰ্স হৈ গৈছে সো উই আৰ ইন ৰাইট নাও গ্ৰোথ ফেজ নট স্যাচুৰেশন ফেজ নট দ্য থাৰ্ড ফেজ এইটো হৈছে মোটামুটি আমি সেকেন্ড ফেজত গ্ৰোথ ফেজ এখানে বহুত ফাস্ট গ্ৰোথ হৈ আছে আৰু কিছুমান কোম্পানী 5টা 6টা কোম্পানী যদি ইণ্ডিয়াত ভাল হৈ আছে খুব ভাল কৰি আছে তেখেতলোকৰ থাৰ্ড ফেজত আহিছে এতিয়া ৰাইট আৰু ইয়াতে এতিয়া চাওক আপোনালোকে গম পালে যে আমি বিজনেসটো ফাৰ্স্ট সেকেন্ড ষ্টেজ কোম্পানীত কেনেকৈ আমি ডেভেলপ কৰিব লাগে এতিয়া আমাৰ বেসিক্স অফ ডাইৰেক্ট সেলস
আমাৰ কি হয় কৰিব কি লাগে যে ইয়াতে আপোনালোকে চাওক এইটো আমাৰ বিজনেস নে আপোনাৰ বিজনেস আমাৰ বিজনেস নে আপোনাৰ বিজনেস তো ইয়াতে আপোনালোকে চাওক বহুত ইউ আছে আৰু উই আছে বহুত ইউ আৰু বহুত উই ঠিক আছে এইটো আপোনালোকে গম পাব লাগিব যে বহুত ইউ আৰু উইৰ মাজত এইটো আমাৰ চলে তো এতিয়া আমাৰ চাব ফাৰ্স্ট আপুনি ফোকাস কি কৰিব লাগে ইটস আ বিজনেস অফ উই এন্ড উই তো ইউ এন্ড উই তো নাও ফোকাস অন ইউ ফাৰ্স্টতে আগতে ইউ টো আপোনালোকে ফোকাস কৰক আৰু ইউ টো কোন হয় হু ইজ ইউ কনজিউমাৰ এণ্ড প্ৰমোটাৰ্স আপুনি যিমান প্ৰডাক্ট কনজিউমাৰ বনাব পাৰিব প্ৰমোট কৰিব পাৰিব হেতুৰ ওপৰতে আপোনাৰ বিজনেস হ'ব আৰু যেতিয়া আপুনি ফুলি এক্টিভ হ'ব ডাইৰেক্ট সেলছত দেন আপুনি বহুত গিটা ইউ 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 বনাই যাও হেতু আমি সবে মিলি কেনে উই হৈ যাম ঠিক আছে সো এই বস্তুটো আপুনি বহুত বস্তু গম পাব লাগিব যে আমাৰ ডাইৰেক্ট সেলছত আমি ইউ এণ্ড উই দি বনো বাট দ্য ইউ শুড বি ভেৰি ষ্ট্ৰং যেতিয়া ইউ ষ্ট্ৰং হম তেতিয়া বহুত ইউ মিলি কেনে তো উই হম right so আমাৰ basic purpose হয় consumer promote কৰিব লাগে consumer driven হ'ব লাগে আৰু consumer empowerment হ'ব লাগে right next এতিয়া আমাৰ এই যে promotion যে কৰিম basics promotion কি হয় product বিলাক promote কেনেকা কৰিম আপোনালোকে product বিলাক কেনেকা promote কৰে just your networking business career doesn't starts with 2-3 people and end with 10 people right it's a life journey right আপোনালোকে বহুত মানুহ যেতিয়া empower কৰিব বহুত মানুহ আপোনাৰ নেটৱৰ্কত আহিব 50,000 মানুহ 1 লাখ মানুহ আৰু তেতিয়া আপোনাৰ কোড টাইম কম্পাউন্ডিং হৈ যায় আপুনি নিজেও গম নাপাব ৰাইট সো জাস্ট দুজন তিনজন 10 জন মানুহ 100 জন মানুহতে টাইম কম্পাউন্ড নহয় সো এইবিলাক কথা আপোনালোকে প্ৰথমতে গম পাই যাব লাগিব সো প্ৰডাক্ট প্ৰমোশন কেনেকা কৰিব বেসিক্স যত প্ৰডাক্ট লিষ্ট এনালাইসিস কৰক আপোনালোকৰ কোম্পানীত কি কি প্ৰডাক্ট আছে কেনেকা প্ৰডাক্ট আছে কোনটো প্ৰডাক্ট দি কি সলিউশন দিব পাৰে বিকজ সি ইউ হ্যাভ টু বি আ প্ৰবলেম সলভাৰ আপুনি প্ৰডাক্ট হেলথৰ কথা যদি কৈ আছে কাবাৰ পাৰ্টিকুলাৰ হেলথ কি প্ৰবলেম হৈছে তেখেতক কেনেকা সলিউশন দিব পাৰে কাবাৰ যদি স্কিনৰ প্ৰবলেম আছে তেখেতক কি সাজেষ্ট কৰিব পাৰে কাবাৰ হাৰ্টৰ প্ৰবলেম আছে তেখেতক কি সাজেষ্ট কৰিব পাৰে আৰু লগতে তেখেতক কেনেকা ক'ব যে অলমান এক্সাৰসাইজ কৰাও ভাল লগতে ফুড সাপ্লিমেন্টস কিয় লং ৰানত আমাৰ কাম আহে দিস আৰ নট মেডিসিনস বাট দিস আৰ ফুড সাপ্লিমেন্টস ৰাইট সো কাবাৰ বিউটি প্ৰডাক্ট ৰিলেটেড প্ৰডাক্টস আছে বিউটি প্ৰডাক্টস কাক কি সলিউশন কোড ফেশিয়াল স্ক্ৰাব ইউজ কৰিব লাগে কোড ফেস ওয়াশ ইউজ কৰিব লাগে আৰু দেন কাবাৰ হোম ক্লিনিং প্ৰডাক্টস আছে এটো আমাৰ বজাৰৰ পৰা প্ৰডাক্টটো কি বেনিফিট আৰু আমি যদি তাৰে পৰা লও ডাইৰেক্ট সেলিং কোম্পানীৰ পৰা লও তেতিয়া আমাৰ ফাৰ্দাৰ কি বেনিফিট হয় আমি এটো দি আমাৰ লাইফত কি ইম্প্যাক্ট হ'ব পাৰে সো আপোনালোকে হেনেকা শেয়াৰ কৰিব লাগিব দেন লিষ্ট বিল্ডিং হাউ টু ইনভাইট আপোনালোকে জানে বহুতে হেতুৰ ওপৰত মোৰ ভিডিও বনোৱা আছে বা আপোনালোকে চাব যে লিষ্ট বিল্ডিং কৰিব লাগে ৰাইট চাৰিটা বেসিক স্টেপস থাকে হা কেনেকা মানুহক মাতিব লাগে ৰাইট মইটো কেনেকা মাতো মইটো এনেকা কওঁ যে মানুহক যে কোনোবা যেতিয়া কয় যে সোনকালে মোক কৈ দিয়ক না ইয়াতে এতিয়া কি হয় বিজনেসটো কেনেকা হয় তেতিয়া মই কওঁ নাই আপুনি প্ৰেজেন্টেশনত আহিব চাওক বহুতে এতিয়াও বুজি পোৱা নাই বহুতে পুৰুকৈ যতে ততে প্ল্যান দেখায় ইউ আর ওয়েস্টিং ইউর টাইম 1-to-1 কৰা ভাল বাট 1-to-1 যদি কৰে এদিনত কেইটা 1-to-1 কৰিব বাট আপোনালোকে যদি হোম মিটিং কৰে হোম মিটিংত এটা 1.5 ঘন্টাত আপোনালোকৰ 10 জন 15 জন মানুহ শেয়াৰ হ'ব আৰু এজন এজনক দেখা পাব তো ভাল লাগে ৰাইট সো আমি অকলে ফিল নকৰো ৰাইট সো লিষ্ট বিল্ডিংত মই যেতিয়া মানুহৰ লিষ্ট বিল্ডিং কৰো স্পেশালি মানুহক মাতো তেতিয়া মই কওঁ আপুনি কনসেপ্টটো চাব পাৰিব তেতিয়া মোক খুদে ফোনত যে আপুনি এতিয়াই কক না বা মানে ইমান উৎসুকতা হৈ যায় তেতিয়া মই কওঁ চাও ধনী হবৰ কাৰণে অলমান মাইন্ডসেটৰ দৰকাৰ অলমান স্লো প্ৰসেস হয় আপুনি ইমান সোনকালে ধনী হ'ব নোৱাৰে বিকজ আলটিমেটলি আপুনি যি কৰি আছে ভালে কৰি আছে বাট যদি আপুনি কিবা লাইফটো ইম্প্যাক্ট কৰিব খোজে ইউ হ্যাভ টু ডু ইট সামথিং ডিফাৰেন্টলি ৰাইট সো আপুনি এটো বস্তু মই আপুনি আহক এটা জায়গাত তাতে আপুনি প্ৰেজেন্ট কৰিব যত আপোনালোকৰ ৰেগুলাৰ মিটিংস হয় তো মই যেনেকা কওঁ মই কওঁ যে চাওক আপুনি বুজিয়ে নাপাব এতিয়া যদি কম বিকজ আপোনাৰ প্ৰেজেন্টেশনটো 90% ভিজুৱেল হয় আৰু 10% অডিবল হয় তো 10% অডিও আৰু 90% ভিজুৱেল তো তেতিয়া তেখেতে গম পাব যদি ভিজুৱেলে হয় তো মই ইয়াতে টাইম ওয়েস্ট কৰিম তো তাতকৈ ভাল মই আপুনি যোনটো জায়গাত কৈ আছে তাতে আহিম সো দিস ইজ দ্য ওয়ে হাউ ইউ লাৰ্ন সো এইকাৰণে মই কৈছো ন ইভলভিং ফেজত যাই আছে নেটৱৰ্ক মাৰ্কেটিং ইণ্ডিয়া 25 ইয়াৰ্স অলৰেডি পুৰণা এতিয়া পুৰণা ষ্টাইলত যদি নেটৱৰ্ক মাৰ্কেটিং কৰিব যায় নহব সদায় অলমান টেকনলজি এনেকা কেনেকা ইউজ কৰিব পাৰো মানুহক কেনেকা ধুনিয়া কৰি বস্তুবিলাক বুজাব পাৰো কম টাইমত কম শৰ্টত বস্তুখিনি বুজা বিকজ আপোনালোকে সেই তেতিয়া যেতিয়া 95ত ইণ্ডিয়াত আহিছিলে নেটৱৰ্ক মাৰ্কেটিং বহুতে সুট টাই পিন্ধি একদম প্ল্যান বুজাই বৰ্ডেদি প্ল্যান বুজাই দিও তে বহুত মানুহ যোনে এতিয়া নেটৱৰ্কিংত নাই বহুতে এক্সপেৰিয়েন্স কৰিছে হেতে গম পাইছে দিস ইজ নট কাপ অফ আৱাৰ টি তো এতিয়া যদি আমাৰ কাপ নহয় তো কাৰ কাপ হ'ব ৰাইট তো এই বস্তুবিলাক অলমান আপোনালোকে বুজিব লাগিব তো মানুহক অলমান ভাল কৰি কেনেকা প্ৰেজেন্ট কৰে প্ৰডাক্ট
কেনেকুৱা কৰে তাৰছত আপোনালোকৰ যোনটো বিজনেস প্ল্যান প্ৰেজেন্টেশন এইটো চাওক এইটো নিজৰ বিজনেস আপোনালোকে নিজে প্ল্যান শো কৰিব জানিব লাগিব দ্যাটস ইট কোনোবা যদি কয় মই কৰি দিম আপলাইনে কৰি দিব আপলাইনে এটা সাৰ্টেন এক্সটেন্ট অফ 5 to 10 প্ল্যানস মই যেনেকা কওঁ 5 to 10 প্ল্যানস আপোনাৰ কাৰণে মই কৰি দিম নেক্সট আপুনি 5 to 10 প্ল্যানস আপুনি কৰিব মই চাম ঠিক আছে তাৰ মানে তেতিয়া আপুনি শিকিব বিকজ আফটাৰ অল ইটস ইয়োৰ বিজনেস আপোনালোকে যেতিয়ালৈ মই কলো ন ইউ হু ইজ ইউ যদি আপোনালোকে নিজে নিশিকে প্ল্যান দেখুৱা তো কোনে শিকাই থাকিব কোনে দেখুৱাই থাকিব বাৰবাৰ সদায় স্কিল ডেভেলপ কৰি থাকক বাট প্ল্যানটো নিজে দেখাব শিকিব জানিব লাগিব ৰাইট সো আফটাৰ অল দিস ইজ ইয়োৰ বিজনেস the you part should be very strong then বহুত you মিলি কেনে আমি কি হব we home then home meetings কয় ন যে ডাইরেক্ট সেলিং or home meetings is the most মানে crucial part and it's the heartbeat without home meeting nothing happens মই ভাবো সেমিনাৰ বেছি কৰিব নালাগে সেমিনাৰ বহুত মানুহ থাকে 500-1000 মানুহ এদিনৰ ৰিলেশন ডেভেলপ নহয় বাট হোম মিটিংছত কি হয় স্মলাৰ দ্য মিটিং স্মলাৰ দ্য গেদাৰিং স্মলাৰ দ্য ৰিলেশনস মানে ডেভেলপ হৈ যায় ৰাইট স্মলাৰ ৰিলেশনস বিলাক ডাঙৰ ইভলভ হৈ যায় ৰিলেশনটো ষ্ট্ৰং হৈ যায় কিন্তু সেমিনাৰত ৰিলেশন ষ্ট্ৰং নহয় বিকজ তাতে 2-3 ঘন্টা মানুহ থাকিব কোনো কাকো দেখা নাপায় মানে কোনো কালত কথা নাপাতে জাস্ট কোনবা আহিব স্পিকাৰ ডেভেলপ কৰি মানে অলপমান মোটিভেশনাল টক্স দি গুচি যাব ৰাইট বাট সেই মোটিভেশনটো আপোনাৰ সদায় ডিজায়াৰ্ড লেভেলত আপুনি ধৰি ৰাখিব পাৰে না নাই সেইটো ইম্পৰ্টেন্ট বাট হোম মিটিংত কি হয় ৰিলেশন হয় ইউ ডোন্ট নিড এনি মোটিভেশন জাস্ট মেৰি টক্স আমাৰ চলে কিছুমান কথা পাতো এনেকা তো এজনক ৰিলেট কৰে মানুহ যদি এখেতে কৰিব পাৰে ডক্টৰ এজন আছে মিটিংত কোনোবা এজন ইঞ্জিনিয়াৰ আছে কোনোবা এজন এডভোকেট আছে কোনোবা ইভেন এটা হাউসৱাইফ আছে কোনোবা টিচাৰ আছে কোনোবা ষ্টুডেন্ট আছে তো সবে ৰিলেট কৰে যদি এখেতে কৰিব পাৰে মইও কৰিব পাৰো ৰাইট সো হোম মিটিং সেইটো ইম্পৰ্টেন্ট দেন ফলো আপ চাও ফলো আপ কাৰ কৰে ফলো আপ যোনে জইন নকৰে তাক ফলো আপ কৰিব আপোনালোকে লাগে নে আপোনালোকে যোনে অলৰেডি জইন কৰিছে তাক ফলো আপ কৰিব লাগে এইটো বহুতে পাজল হয় মই কওঁ ফলো আপ সবৰে কৰিব লাগে আপোনাৰ টিমত যোনে অলৰেডি জইন কৰিছে তাকো মাজে মাজে ফলো আপ কৰক যে কি কৰি আছে তেখেতে বিকজ সবে এই বিজনেসটো জইন কৰি সবে নকৰে বিকজ এটা এন্ট্ৰি লেভেল ইমান ইজি স্পেশালি ইণ্ডিয়াত ইমান ইজি জইনিং ফ্ৰী এইবিলাক তো মানুহ এন্ট্ৰি লেভেল যেনেকুৱা ইজি এক্সিট লেভেলো সিমানেই ইজি সেইকাৰণে আপোনালোকে অকমান কোৱালিফিকেশন ৰাউন্ড কিছুমান ৰাখিব যে কাক আপোনালোকে জইন কৰাব ইজিলি সবকে জইন নকৰাব আপোনালোকে আগতে টাৰ্মছ এণ্ড কণ্ডিশ্যন কৈ দিব যে চাওক উইদাউট এফৰ্ট নাথিং কামছ ওকে একো নাহে তো আপোনালোকে কিবা এফৰ্ট দিবৰ কাৰণে কিছুমান বস্তু শিকিব লাগিব তেতিয়াহে পইচা আহিব তো হোম মিটিংছ কেনেকা হয় সেইটো বস্তু লৈ আমি কথা পাতিম ফলো আপ কিছুমানে প্ৰডাক্ট ললে সেইটোৰ ফলো আপ কৰি থাকক এটা প্ৰডাক্ট দিলে দুটা প্ৰডাক্ট দিলে দেন আকৌ তেখেতে ভাল পাইছে নে নাই আকৌ সোধক কিয় সেইটো মানুহৰ পিছত চান্স থাকে জইন কৰা ৰাইট যদি তেখেতে বিজনেস কৰিব খোজে যদি নাই দেন আপোনাৰ সদায় কনজিউমাৰে হৈ থাকিব কোনো ইস্যু নাই মোৰ এনেকা কনজিউমাৰ আছে লাষ্ট 10 বছৰৰ পৰা কনজিউমাৰে হৈ আছে ঠিক আছে বহুত কাস্টমাৰ্স আছে হেতে বিজনেস নকৰে ৰাইট সো বিকজ কোৱালিফিকেশনত এতিয়াও পঢ়া নাই হেতে ৰাইট সো আৰু কোনবা যদি ডিস্ট্ৰিবিউটাৰ আছে তেখেতে ধীৰে ধীৰে যেনেকা লিডাৰ্ছৰ 4 ফেজ থাকে তেখেতক মই সেই লিডাৰ্ছৰ লিষ্টত তেখেতক ইভলভ কৰাব পাৰিছো না নাই ৰাইট are they able to evolve in their leadership phase তো এইটো ফলো আপ কৰি থাকিব লাগিব কিছুমান মানুহ যোনে জইন কৰিছে তেখেতক আপুনি এয়া কৰিব লাগিব কোনবা এজে যদি আপুনি চাইছে যে তেখেতে অলৰেডি বিজনেস মাইন্ডসেট আছে কিন্তু এই বিজনেসটো লৈ বেছি সিৰিয়াস নাই তো তেখেতে জইন ইতিয়ালৈ কৰা নাই তো ফলো আপ কৰি থাকক ৰাইট সো এইবোৰ যেতিয়া কৰিব দেন এইটোৱে বস্তু আপুনি যোনটো কৰে সেইটোৱে মই যে কলো বহুত ষ্ট্ৰং হৈ কেনে ষ্ট্ৰং উই হয় তো তেতিয়া সেইটোৱে ডুপ্লিকেট কৰক আপোনাৰ ডাউনলাইনৰ মাজত ৰাইট আপোনালোকৰ ডাউনলাইনত আপোনালোকে সেইটোৱে বস্তু ডুপ্লিকেট কৰক তো এইটোৱে কোম্পানী সিস্টেমটো ফলো কৰক কোম্পানী সবৰে কোম্পানী খুব ভাল কিন্তু সিলেক্টেড কোম্পানীজ আপুনি সিলেক্ট কৰি লওক কোনটো কোম্পানীৰ লগত মই কাম কৰিম বিকজ ইউ হেভ টু কিক ইউৰ এছ অফ ৰাইট আপোনালোকে 2 to 5 years পুৰা you have to work like hell and advertise right আপোনালোকে যোনে হাজবেণ্ড ওয়াইফ আছে যোনে সিঙ্গেল আছে সিঙ্গেল বিল কৰক কিন্তু যোনে হাজবেণ্ড ওয়াইফ আছে হাজবেণ্ড ওয়াইফ মিলিজুলি কৰিব লাগিব ইয়াতে এজনৰ মই ইভেন মোৰ টিমতো যোনে আছে বা বেলেগৰ টিমত আছে মই সদায় এইটোৱে কম যদি এজনে বহুত ষ্ট্ৰং হয় কিন্তু এজনে নহয় তো এজনে ডিমোটিভেট কৰি দিয়ে ৰাইট সো যদি কোনবা সিঙ্গেল থাকে সিঙ্গেল তাক কোনো ডিমোটিভেটেড বা তেখেতক কোনো ডিমোটিভেটেড কৰিব নোৱাৰে বাট যদি হাজবেণ্ড ওয়াইফ আছে এজনে যদি কৰ্পোৰেট নকৰে আৰু হাজবেণ্ড ওয়াইফ বিল নকৰে ফৰ ইয়োৰ ফেমিলি ফৰ ইয়োৰ টিম দেন কি হ'ব বহুত নিগেটিভ ইম্প্ৰেশন টিমত যায় ৰাইট তো হাজবেণ্ড ওয়াইফ মিন্স হাজবেণ্ড ওয়াইফ লাগে অলপে কৰক কিন্তু কৰক আৰু ইন্ডাষ্ট্ৰিৰ কাৰ্ডিনেল ৰুল আছে যেনেকে আপোনালোকে কোম্পানীত কোনোবা জইন কৰিছে কোনোবা আকৌ বেলেগক লগ পালে কোনোবা কয় আপুনি মোৰ টিমত আহি যাওক এনেকে চাওক সেইটো কৰিলে বহুত ৰিস্ক আছে যদি আপোনাৰ টিমত কোনোবা জইন কৰি বেলেগৰ টিমত যদি গুচি যায় তেতিয়া কেনেকে আপোনাক লাগিব তো সিমিলাৰলি কোনোবা যদি বেলেগৰ টিমত জইন কৰিছে তেখেতক তাতে কৰি থাকিব দিয়ক ক্ৰছ লাইন্স
আর হার্ট লাইনস মই সদায় কওঁ যে আপোনাৰ ক্ৰছ লাইন সদায় ইনস্পায়াৰ কৰে যদি কাবাৰ টিম যদি আগবাঢ়ি আছে তেতিয়া আপুনি উৎসাহ পাব আপোনাৰ টিম আগবাঢ়িবৰ কাৰণে যদি আপুনি ভাবে সবে মোৰ লগতে জয়েন কৰা ভাল সবে মোৰ টিমে হ'ব স্কাই ইজ দ্য লিমিট ইমান মানুহ আছে নহয় আপুনি আনলিমিটেড মানুহ পটেনশিয়াল আছে জয়েন কৰাব পাৰে বিকজ অল ইণ্ডিয়া আপুনি ইমান বিজনেছ কৰিব পাৰে এটা দুটা তিনটা চাৰিটা ষ্টেটত গ'লে আপুনি ফ্ৰী হৈ যাব মেণ্টেলি সদায় লাইফ টাইমৰ কাৰণে তো মানুহ আনলিমিটেড আছে বেলেগ টিমৰ মানুহ আপুনি নানিব কিয় বেলেগ টিমৰ মানুহ যদি আপুনি আনে তো আপোনাৰ টিমৰ মানুহও তো যোৱাৰ চান্স আছে সো সদায় মানে ৰেসপেক্ট দিব সবকে বিকজ চাওক মই এটা সদায় মনত ৰাখো মই যোনটো আগৰ কোম্পানীত কৰি আছিলো সাকসেসফুলি বা হোৱাট এভাৰ মে বি ডিজায়াৰ্ড সিচুৱেশ্যন মোৰ ডিজায়াৰ্ড লেভেল বিলাক মই এচিভ কৰিব পৰা নাছিলো বিকজ মোৰ বেকগ্ৰাউণ্ড এনেকুৱা মই আই এম এ কম্পিউটাৰ সায়েন্স গ্ৰেজুৱেট আৰু ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট আৰু মই তাৰ পিছত মই কটনতে পঢ়া কিন্তু মই যেতিয়া বেক এন্ডত মই চাই আছিলো যে মোৰ ফিউচাৰ অপশনছ কি হয় মই ডাইৰেক্ট সেলিং এটা অপশন দেখা পাইছো আৰু মই যেতিয়া 2011ত ষ্টাৰ্ট কৰিছিলো বহুত লিমিটেড ইয়াং ল'ৰা ছোৱালী কৰিছিলে তেতিয়া বহুতে 45-50 এজৰ মিড এজৰ মানুহ বিলাকে বেছি কৰিছিলে ৰাইট সো বহুত শিকিছো মই তো কিন্তু মোৰ ডিজায়াৰ্ড লেভেলত মই সেইটো ইনকাম কৰা নাই কিন্তু মই যিখিনি ইনকাম কৰিছো বহুতে সেইটো ইনকাম কৰাও নাই চাগে তো মই কথা এটা কৈছো বাট মই ইমান ষ্টাডি কৰি পেলাইছো তেতিয়া মই গম পাইছো নাই এইটো ডিজায়াৰ্ড লেভেলত মই ষ্টাৰ্ট কৰিম আৰু মই এইটো কৰি পেলাম তো সেইকাৰণে সদায় মনত ৰাখিব বাট মই পুৰণা কোম্পানী মোৰ মানুহৰ মই এনেকুৱা আনা নাই যে মই এতিয়া ক্ৰছ লাইন বিলাকক এতিয়াও কওঁ যে আপুনি আহক মই কোনো নাই কোৱা এতিয়া মই মোৰ চিনাকি যিখিনি আছে সেইখিনিৰ লগত কথা পাতি আছো আৰু যিখিনি মোৰ অচিনাকি মই সদায় অচিনাকিৰ লগত কথা পাতো বিকজ নেটৱৰ্ক মাৰ্কেটিং মিনছ টক টু এনি বিজনেছ ইউ টক টু ৰেণ্ডম পিপল হা আপুনি অচিনাকি মানুহৰ লগতে বিজনেছ কৰিব লাগিব বিকজ অচিনাকি মানুহ আনলিমিটেড আছে বিকজ চিনাকি মানুহটো আপোনাৰ লিমিটেড আছে ফ্ৰেণ্ডছ ৰাইট সো এই বস্তুটো আপোনালোকে বুজিব লাগিব কাৰ্ডিনেল ৰুল কিছুমান আছে নেভাৰ ডু এনিথিং নিউ উইদাউট ইউৰ চেকিং ইউৰ আপলাইন তাৰপিছত আপোনাৰ নেভাৰ গিভ এনি নিগেটিভ টু ইউৰ ডাউন লাইনছ ঠিক আছে তো মানে বহুত কথা আছে তো এইবিলাক কাৰ্ডিনেল ৰুলছ আপোনালোকে ফ'ল' কৰিব চিষ্টেম কোম্পানীৰ চিষ্টেম থাকে এবাৰ ক'ৰবাত আইডি লাগি গ'ল আকৌ সেম সেইটোৱে কোম্পানীত আকৌ বেলেগ আইডিও লাগিছে এনেকা মই বহুত চাইছো এটা কোম্পানীত 5টা 6টা আইডি এটা কোম্পানীতে এনেকা আপুনি সাকসেসফুল হ'ব নেকি আৰু বেলেগকো আপুনি কৰাব পাৰিব নেকি কোনোবা যদি কোনোবা হাজবেণ্ড ৱাইফ জইন কৰিছে হাজবেণ্ডে ৱাইফৰ আইডি ইয়াতে লগাই দিয়ে কোনোবা ৱাইফে এইটো হাজবেণ্ডে লগাই দিছে ন আপুনি তেখেতলোকক কৈ দিয়ক যে আপুনি যদি কৰিছে তাতে কৰক খুব ভাল মোৰ লগত আহিলে আপোনালোকে পিছত ভাবিব কিন্তু ভাবিলে কিন্তু এনেকা নহব আপোনালোকে ষ্ট্ৰং ডিচিজন ল'ব লাগিব আৰু কিন্তু বহুত কষ্ট কৰিব লাগিব মোৰ লগত ঠিক কিয় নেচাৰেলি এনে মই একো আপোনাৰ কৰি দিব নোৱাৰিম ঠিক আছে তো সেইটো পিছৰ কথা যদি তেখেতে আহিব খোজে যে বহুতে এতিয়া ফোৰ্সফুলি আহে ফোৰ্সফুলি মানে উইথ লিগেল চিষ্টেম যেনেকুৱা ধৰক মানে কাগজ তাগজ লিখি কেনে চব দি দিছে যে নাই মানে এনঅচি দি দিছে মই কৰিব ইচ্ছা নাই যোনটো আগৰ কোম্পানীত যোনটো মানুহৰ লগত কৰি আছিলে সেইটো কৰা নাই তো এইটো আপোনাৰ নিজৰ আগ্ৰহমতে আছে কিন্তু আপুনি বেলেগক উকসাই নিদিব যে আপুনি মোৰ লগতে আহক আপুনি কৰক এইটো নহয় আপুনি জাষ্ট কওক শ্বেয়াৰ কৰক দ্য প্লেন যেতিয়া প্লেন শ্বেয়াৰ কৰিব তেখেতে যদি কয় মই বেলেগ হ'লে ঠিক আছে কৈছে এতিয়া ৰিচেণ্টলি এটা আমাৰ চেম কোম্পানীৰ পৰা এজনী লেডি আহি আছে কাবাৰ টিমৰ পৰা বাট মই যেতিয়া মোৰ টিমৰ ডাউনলাইনৰ লগত কথা পাতিছো যে কেনেকে কথা পাতিলে মই কৈছো নাই পাৰিলে তেখেতক নানিব কৈছো নাই তেখেতে অলৰেডি মানে বহুত মাহ গ'ল মানে 6 মাহ হৈ গ'ল তেখেত ইনএক্টিভ হৈ আছে এতিয়া কৰা নাই তো তেখেত আহিব পাৰে কোনো প্ৰব্লেম নাই বিকজ এনি কোম্পানীত ডাইৰেক্ট সেলিঙত এটা ৰুল আছে যদি আপোনাৰ যদি 6 মান্থছ ওপৰত হৈ গৈছে আৰু তেখেতে যদি ইনএক্টিভ হৈ আছে তেখেতে এইটো ডিসকণ্টিনিউ কৰি আপোনাৰ লগত আহিব পাৰে সেইটো চিষ্টেমত তো কোম্পানী চবৰে এটা চিষ্টেম থাকে তো আমি সদায় চিষ্টেমত যাওঁ বিকজ মই আগতে যোনটো কোম্পানীত আছিলো মই চাইছিলো যোনজন আপলাইন আছিলে ইউএছত তেখেতেও ভাল বিজনেছ কৰি আছিলে কিন্তু তেখেতে বহুত কাৰ্ডিনেল মানা নাই বহুত ব্ৰেক কৰিছে কিন্তু তেখেতৰ এজন ডাউনলাইন আছিলে তেখেতৰ নাম কান্তিয়ান লাটাগালা আৰু তেখেতৰ আজি গ্লোবেল বিজনেছ মোৰ দেন চাই 40-50 কান্ট্ৰিজত বিজনেছ আছে তো মানে কি তেখেতক কান্ট্ৰি মেণ্টাৰ হিচাপে ডিক্লেয়াৰ কৰি দিছে তাৰমানে বস্তু কি তেখেতে পেচেন্স ৰাখিছে ভাল কথা শিকাইছে টিমত সেইটো বস্তু ডুপ্লিকেট হৈছে বিকজ আপুনি এজ এ লিডাৰ যেতিয়া বহুত ওপৰত থাকিব আপোনাৰ এৰৰ কৰাৰ চান্সে নাই যদি আপুনি কৰে এইটো ডাঙৰ সুচাইড হৈ যাব তো যিমান ডাঙৰ লিডাৰ সিমানে ভুল কৰিলে তাৰ চবৰে চকু তাৰ তাতে পৰি থাকে তো আপোনাৰ ভুল কৰাৰ চান্স নাই কিন্তু সৰু থাকোতে আপুনি যেতিয়া ষ্টাৰ্ট কৰিছে তেতিয়া বহুত ভুল কৰি থাকক কোনো প্ৰব্লেম নাই ওৱান্স ইউ হেভ গ্ৰোন আপ আপুনি এইটো আৰু কৰিব নোৱাৰে কয় ন গ্ৰোন আপ কিডছ ডোন্ট মেক এনি
নইজ ঠিক আছে কিন্তু কিডছে কৰিব পাৰে কোনো প্ৰব্লেম নাই সো এটো মই আশা কৰো আপোনালোকে বুজি পাইছে আৰু মেজিক কৰ্নাৰ যোনটো আপোনালোকক কোৱা যায় যে ইয়াতে যোনটো দেখাইছো যে প্ৰডাক্ট ডিসপ্লে সদায় মেজিক কৰ্নাৰ আপোনালোকৰ থাকিব লাগে তো এনেকা চাওক আমাৰ মেজিক কৰ্নাৰ এনেকা ঘৰত আছে তো আপোনালোকৰো এনেকা যেন মেজিক কৰ্নাৰ থাকে ঠিক আছে মেজিক কৰ্নাৰ থাকিলে মানুহ সবে আহে আহি কেনে চাই কেনে অৰ্ডাৰ দি দিয়ে তো এনেকা আপুনি যেন মানুহ খুদিব নালাগে মানুহ নিজে খুদি দিয়ে আপোনাক ঠিক আছে আপোনালোকে যিকোনো কোম্পানীত আছে এনেকা মেজিক কৰ্নাৰ আপোনালোকৰ ঘৰত ৰাখিব বিকজ আজি চাইনা বা জাপান এইবিলাক যিমান সাউথ কোৰিয়া এইবিলাকত ইমান তেহেলকা মজি আছে মানুহ নেটৱৰ্ক মাৰ্কেটিং সিৰিয়াসলি কৰি আছে একদম লাইফ লং একদম কেৰিয়াৰ বনাই আছে তো এইবিলাক কেনেকা হৈ আছে বিকজ অফ অল দ্য পিপল দে আৰ ডিসপ্লেইং দেয়াৰ প্ৰডাক্টস এটা ডিসপ্লে কৰে এনেকা মেজিক কৰ্নাৰ বুলি এনেকা কৰ্নাৰত এনেকা প্ৰডাক্ট ডিসপ্লে কৰে তেনে মানুহ আহি কেনে চাই কেনে খুদে সো মই আশা কৰো আমি সকলো বেটাৰমেন্ট অফ দ্য ফিউচাৰ আৰু ফ্যামিলিৰ কাৰণে আমি কৰি আছো থ্যাঙ্কস ফৰ লিসনিং আপোনালোকে পেশেন্টলি বহুত টাইম দিছে ভিডিওটো চাইছে হেতুৰ কাৰণে মই বহুত গ্ৰেটিটিউড ফিল কৰিছো আৰু এনেকা আশা কৰো আপোনালোকে এই ভিডিও বিলাকত কমেন্ট সেকশনৰ দি দিব যে আপোনালোকক আৰু কেনেকা ভিডিও লাগে ৰাইট বিকজ লাষ্ট 10 ইয়াৰ্ছৰ পৰা মই নেটৱৰ্ক মাৰ্কেটিংৰ লগত জড়িত হৈ কেনে মই বহুত বস্তু শিকিছো ইনিশিয়েল লেভেলত বহুত ফেলিয়াৰো পাইছো ৰাইট এতিয়াও আমাৰ ডিজায়াৰ্ড লেভেলতো আমাৰো কিছুমান চেলেঞ্জেছ আছে সে চেলেঞ্জেছ উইল বি অলৱেজ দেয়াৰ আপুনি যিমান ডাঙৰ লিডাৰ হৈ যাব তেখেতলোকৰো আৰু কিবা কিবি বেলেগ টাইপৰ চেলেঞ্জেছ বিলাক আহি থাকে বিকজ বেলেগ কোম্পানীৰ মানুহ তেখেতৰ কোম্পানী সোৱাপ কৰি তো লৈ নাযায় তো এইবিলাক বহুত কথা থাকে তো আপুনি যেতিয়া work like hell and advertisement যোনটো কৈ থাকো মোৰ শ্লোগান হেনেকা যদি কাম কৰি থাকে তেতিয়া আপোনাৰ মানুহ আপোনাৰ পৰা ইমান ইনস্পায়াৰ্ড হয় আৰু মই যোনটো সদায় কওঁ যে এস্পায়াৰ টু ইনস্পায়াৰ বিফৰ ইউ এক্সপায়াৰ ৰাইট সো যেতিয়া আপুনি হেনেকা কাম কৰে আপোনাৰ টিম এৰি কোনো নাযায় বিকজ পিপল ওয়ান্টস টু হেং উইথ ইউ এৰাউণ্ড ওকে মানুহ ভাল পায় আপোনাৰ লগত থাকি আপোনাৰ লগত কথা পাতি আৰু হেনেকা যদি চেম্পিয়নছ বিলাক ফাইটাৰ্ছ বিলাক একেলগে থাকে তেতিয়া মানুহ কিয় এৰি যাব ইটস নট বিকজ অফ প্ৰডাক্টস এই প্ৰডাক্টস ডাইৰেক্ট সেলিংত খুবেই ভাল কোনো ডাইৰেক্ট সেলিংৰ মুকাবলা নাই সব কোম্পানীয়ে ভাল সবৰে প্ৰডাক্ট ভাল বাট ইট ডিপেন্ডস আপন ইউ মানে আপুনি পাইলট হিচাপে আপুনি নিজৰ প্লেনটো কেনেকা লৈ যায় আছে আপুনি যেনেকা লৈ যাব হেনেকা মানুহ যাব ৰাইট সো সকলোক মিউচুৱেল ৰেসপেক্ট দিয়ক মানুহক ভাল পাওক মানুহক কেয়াৰ কৰক আৰু বিজনেস বহুত ডাঙৰ হ'ব আপোনালোকৰ ৰাইট সো আশা কৰো আপোনালোকে টাইম দিছে এটো কাৰণে অশেষ ধন্যবাদ ওকে সো that means ইয়াতে গম পোৱা যায় আপোনালোকৰ কিমান শিকাৰ আগ্ৰহ আছে so this is সমৰজ্যোতি ঠাকুৰীয়া signing off so bye bye